নমস্কাৰ আৰু আজি এই সংবাদমেলত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া আৰু সাংবাদিকসকল, মই চমুকে কওঁ, গোটেইখিনি কথা ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ক'লেই। মই চমুকে নিজৰ কথাখিনি হিন্দী, ইংৰাজী, অসমীয়াত কৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে, সেই সংবাদমেলক চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে। চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস, আগৰ সেই আত্মবিশ্বাসটো নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁৰ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট কি যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই। প্ৰথম দিনত আমি যিখিনি কথা ক'লোঁ, আজিও আমি একেখিনি কথা কৈছোঁ। কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লৈ শংকা? সেই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে অহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব। আৰু তেওঁলোকে গম পাই গৈছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে। ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে কি হ'ব, সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু সেইটোতো স্বাভাৱিক কথা। জনসাধাৰণটোৰ প্ৰশ্ন সুধিবই, ৰাইজৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে, 26 চনৰ পিছততো দিব লাগিবই। আৰু সেয়া লৈ আজি তেওঁ কথা, তেওঁ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে যে এওঁ মনৰ ভিতৰত ভয় সোমাই গৈছে। আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ বিষয়বোৰ, যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়া উত্থাপন কৰিলে, সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যামগৈ। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব।
मैं समूह के हिंदी तो कह दूँ कि कल जो संवाद मेल हुआ उसमें असम के सभी लोगों ने मुख्यमंत्री का चेहरा देखा, उनके आंखों को देखा और देख के ही पता चल गया कि कुछ गड़बड़ है। मुख्यमंत्री में के मन में कुछ चिंता है और वो होना स्वाभाविक है, क्योंकि मुख्यमंत्री डरे हुए हैं और डर के कारण हर दिन अपनी स्थिति को वो बदलते रहते हैं। पहले दिन कुछ कहेंगे, उसके दूसरे दिन कुछ और कहेंगे, उसके तीसरे दिन कुछ और कहेंगे, उसके चौथे, पांचवें, छठे, सातवें दिन पे कुछ और कहेंगे। और ये आप खुद देख सकते हैं कि पहले दिन क्या बोलते थे और कल क्या बोल रहे हैं। हमारी स्थिति स्पष्ट है, कांग्रेस दल की स्थिति स्पष्ट है कि अगर उनको कोई जांच करनी है तो जांच करे। हम अपनी स्थिति पर अटल हैं और भय, उनके बीच में जो भय है उसका कारण एक है, आज के 12 महीने बाद होने वाले निर्वाचन। उस निर्वाचन में उनकी हार निश्चित है, उनको पता है, उनकी कुर्सी जाएगी, उनको पता है और इसीलिए उनको भय है कि भविष्य में जो कांग्रेस की सरकार बनेगी असम में तो उनका भविष्य क्या होगा, उसको लेकर उनके मन में चिंता है। और चिंता होना तो स्वाभाविक है। 10 वर्षों से असम के लोगों ने भाजपा सरकार से सवाल पूछे, लेकिन एक भी उत्तर नहीं मिला। पिछले 4-4.5 वर्षों से असम के लोग मुख्यमंत्री हिमंत बिश्व शर्मा जी से सवाल पूछ रहे, एक भी सवाल का जवाब उन्होंने नहीं दिया। लेकिन 26 के निर्वाचन के बाद उनको जवाब देना पड़ेगा और इसीलिए आज उनके मन में आशंका है। कांग्रेस पार्टी इन 12 महीनों में एकजुट होकर लोगों के पास जाएगी और लोगों के मुद्दों को उठाएगी और अंत में जय विजय असम के लोगों की। लास्ट मैं इंग्लिश तो कोई हाँ। So we all saw the press conference yesterday of the Chief Minister of Assam, Himanta Biswa Sharma ji, and the people of Assam commented that when they saw the face of Himanta Biswa Sharma ji, when they looked into the eyes of Himanta Biswa Sharma ji, they could see that he was anxious, insecure, and not confident of himself. Every day his position has changed. Every day he has altered his stance. From the day one in Singapore he said something, on 5th day he said something else, and yesterday he's altered his stance once again. But on the opposite hand, the Congress position has remained firm. We are confident of our position. If they want to do an investigation, they can go ahead. We are confident of where we are. And it is logical for the Chief Minister to be afraid, because 12 months from now, there will be elections in the state of Assam, and a Congress-led government will be formed here. And therefore, the Chief Minister is afraid of the Congress party. He is afraid of the people of Assam. The people of Assam have been rightly asking questions of the Chief Minister, but they have got no answers. After 2026, he will be forced to answer to the people of Assam. Till then, for the next 12 months, the Congress party will work unitedly, will go to the people, will go to every nook and corner of the state. We will raise the issues of the public, and in the end, not one man, but after the 2026 assembly elections, the people of Assam will be victorious. Thank you.
এণ্ড ইয়াৰ পিছত যদি কিবা প্ৰশ্ন আছে আপুনি Gaurav, I have a very straightforward question to you. When you went to meet the Pakistan High Commission, you went in individual capacity or in official capacity as an honorable employee? And was your wife working with Pakistan at that point in time? Also, adding to it, did you brief the Ministry of External Affairs before and after meeting, briefing and debriefing was done or not? all questions related to the work I did as a representative of Indian democracy and meeting with ambassadors and diplomats of various countries is all in public domain. Even the Hindu paper reported that meeting, the said meeting, and it is very customary for members of Indian Parliament to interact with delegates of different countries to raise the concerns of Indian citizens. We are well aware, and surely I am well aware of what are the obligations, duties and customs. তেওঁ এইটো চৰকাৰৰ ওপৰত আমাৰ ইয়াত ক'বলৈ একো নাই তেওঁ চৰকাৰে তদন্ত কৰিবলৈ বিচাৰে চৰকাৰে আগবাঢ়ি যাওক তদন্ত কি হয় আমি গম পাম এইটো চৰকাৰৰ কথা আমি নিজৰ কথা আমাৰ স্পষ্ট We have already had a discussion with the legal team of AICC yesterday, and we will be taking the next steps forward. But the preliminary discussions have already taken place. মই একে কথা ক'লোঁ যে এইটো অসম চৰকাৰৰ যি তেওঁলোকে ইনকুৱাৰী কৰিছে তেওঁলোকে তদন্ত কৰি ৰাইজক জনাওক এইটো আমাৰ দায়িত্ব নহয় চাব জুডিচটো হৈ গ'ল তেখেতে ক'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ